মোৰ নাম শ্ৰীমতী কৰিশ্মা ফুকন। আজি বিকশিত ভাৰত বুদ্ধিয়াথন 2025 সমস্যা চিনাক্তকৰণ আৰু সমাধানৰ সূত্ৰ আৱিষ্কাৰৰ বাবে গঠন কৰা ক্লাছ 8 টিম BGHS2 আৰু অন্য সদস্যসকল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জিন্টু চেতিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মেঘালী বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৈষ্ণৱী ভূঞা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিশ্বৰেখা চেতিয়া। আমি বৰদলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰী। আমি বাছি লোৱা সমস্যাটো হৈছে লোকেল ফৰ ভোকেল ফ্ৰম হোম টু গ্লোবেল। বাঁহ-বেত শিল্প হৈছে অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদত অতি চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে। বাঁহ-বেত বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও থলুৱাভাৱে চালনী, খৰাহী, মুহা, ডলা, বিচনী, মাছ ধৰা বিভিন্ন সঁজুলিত খেতি ব্যৱহৃত সঁজুলি হিচাপে অতীত কালৰ পৰাই ব্যৱহৃত হৈ আহিছে। অসমৰ ৰাজ্যজুৰি বৃহৎ সংখ্যক শিল্পীয়ে বাঁহ-বেতৰ সামগ্ৰীয়ে নিৰ্মাণ কৰে। ইয়াক ঘৰুৱা উদ্যোগ হিচাপে চৰ্চা কৰা হয় আৰু কোনো যান্ত্ৰিক যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ উৎপাদন কৰা হৈ আহিছে। অসমত বাঁহ আৰু বেতৰ সামগ্ৰী প্ৰতিখন ঘৰতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। আমি সমস্যাটো চিনাক্ত কৰাৰ কাৰণসমূহ হ'ল আমাৰ অঞ্চলতো বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্থায়ীভাৱে বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ বাবে চেষ্টা কৰা দেখা গৈছে। কিন্তু তেওঁলোকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ উপযুক্ত বজাৰত অভাৱ আৰু উৎকৃষ্ট মানদণ্ড নোহোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে তেওঁলোকে ইয়াক জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে আমি ইয়াৰ গুৰুত্ব অনুধাৱন কৰি এই সমস্যা সমাধানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ তাক চিনাক্ত কৰিবৰ বাবে ইয়াক এটা সমস্যা হিচাপে বাছনি কৰি আমি বাছনি কৰা সমস্যাটোৰ উদ্ভৱ হোৱাৰ কাৰণসমূহ হ'ল উপযুক্ত প্ৰশিক্ষণ আৰু দক্ষতাৰ অভাৱ, থলুৱাভাৱে উৎপাদিত বাঁহ-বেতৰ সামগ্ৰীসমূহ বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱ, বাঁহ-বেতৰ যোগানৰ অভাৱ আৰু উপযুক্ত বৰ্ধিত ব্যৱসায়িক কেঁচামালৰ অভাৱ, বাঁহ-বেত শিল্প আধুনিক যন্ত্ৰৰ ব্যৱহাৰৰ অভাৱ যাৰ ফলত উৎপাদন বৃদ্ধি কৰা কঠিন, চৰকাৰী বিত্তভায়তৰ অভাৱৰ বাবে ব্যৱসায়িক সম্প্ৰসাৰণৰ জটিলতা, বাঁহ-বেতৰ সলনি প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত বিভিন্ন সামগ্ৰীৰ প্ৰচুৰতা। আমি বাছনি কৰা সমস্যাটোৰ উদ্ভৱ হোৱা কাৰণসমূহ এনেধৰণৰ: উপযুক্ত বজাৰৰ অভাৱ। এই শিল্পৰ লগত জড়িত লোকসকলৰ অন্য শিল্পলৈ ধাৱিত হ'ব লগা হৈছে। জীৱন আৰু জীৱিকাৰ ওপৰত নৈতিক প্ৰভাৱ, স্থানীয় অৰ্থনৈতিক অৱনতি, হস্তশিল্পৰ অৱনতি। আমি বাছনি কৰা সমস্যাটোৰ সমাধানৰ উপায়সমূহ: বাঁহ-বেতৰ শিল্পীসকলৰ আধুনিক পদ্ধতিৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ সহায়ত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা, বাঁহ-বেতৰ শিল্পক বৃত্তি হিচাপে গ্ৰহণ কৰাৰ উৎসাহ প্ৰদান কৰা আৰু ইয়াৰ ব্যৱহাৰৰ উপযোগী সম্পৰ্কে জনসাধাৰণক অৱগত কৰা, বাঁহ-বেতৰ সামগ্ৰীসমূহ বিক্ৰীৰ বাবে উপযুক্ত বজাৰ সৃষ্টি কৰা, আধুনিক বজাৰৰ ব্যৱস্থাসমূহৰ লগত এই বিক্ৰীৰ লগত জড়িত লোকসকলক পৰিচয় কৰাই দিয়া, অনলাইন মাধ্যম গ্ৰহণৰ বাবে উৎসাহিত কৰা, এই শিল্পৰ লগত জড়িত লোকসকলৰ বাবে পুঁজিৰ যোগান ধৰা যাতে মূলধন অভাৱ সন্মুখীন হ'বলগীয়া নহয়, আধুনিক প্ৰযুক্তিৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে ঘৰুৱা উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি আৰু কেঁচা সামগ্ৰীৰ সমভূমি যোগান ধৰা, চৰকাৰীভাৱে বাঁহ-বেতৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ ব্যৱস্থাৰ বাবে জন আন্দোলন গঢ়ি তোলা।
এই শিল্পৰ লগত জড়িত লোকসকল বাণিজ্য মেলা বা তেনেধৰণৰ যিকোনো অনুষ্ঠানৰ অংশগ্ৰহণৰ বাবে উৎসাহ প্ৰদান কৰা। গতিকে বাঁহ বেত শিল্পৰ এক প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এক কুটীৰ শিল্প। আমাৰ অঞ্চলতো এই শিল্পৰ লগত জড়িত বহুতো লোক আছে। তেওঁলোকৰ সন্মুখীন হৈ অহা সমস্যা আৰু তাৰ সমাধানৰ বাবে উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে নিশ্চিতভাৱেই পৰ্যাপ্তভাৱে বিকাশ লাভ কৰিব আৰু লোকসকলো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব।